তুমি চাই থাকা আচ্ছা হ'ল আহিছে তো ঠিক আছে তো সোলজাৰিঙত আমাক আমি কিছুমান ইয়াতে সোলজাৰিঙৰ কাৰণে ৰিকুৱাৰ্ড কিছুমান টুলছ আনিছোঁ ঠিক আছে সো টুলছবিলাক মই ইনট্ৰডিউচ কৰাই দি আছোঁ এইটো হৈছে সোলজাৰিং আইৰণ ঠিক আছে এণ্ড দিছ ইজ সোলজাৰ ৱায়াৰ ইয়াক কোৱা হয় সোলজাৰ ৱায়াৰ এনেকুৱা থাকিব সোলজাৰ ৱায়াৰটো তো আমি ইয়াৰ ইউজ কৰিম বাৰু অলপ পিছত সোলজাৰ ৱায়াৰ সোলজাৰিং পেষ্ট এইটো হৈছে সোলজাৰিং পেষ্ট অ'কে দিছ ইজ সোলজাৰিং পেষ্ট টুইজাৰ লাগিব এটা আমাক বস্তু যেতিয়া আমি কম্পনেণ্টছবিলাক ইয়াৰ পৰা ধৰা মেলা কৰিবৰ কাৰণে আমাক কি লাগিব টুইজাৰ চ' দিছ ইজ দ্য টুইজাৰ এণ্ড ইয়াতে মই আৰু এটা তোমাৰ টুল আনি ৰাখিছোঁ যাৰ নাম হৈছে SMD ৰিৱৰ্ক ষ্টেচন ইয়াৰ নাম হৈছে এই ডিভাইচটোৰ নাম হৈছে SMD ৰিৱৰ্ক ষ্টেচন তো এই ডিভাইচটো আমি কি কৰোঁ সোলজাৰিঙৰ ক্ষেত্ৰত ইউজ কৰোঁ কম্পনেণ্টছবিলাক ৰিমুভ কৰিবৰ কাৰণে চাৰ্কিট বৰ্ডৰ পৰা ৰিমুভ কৰিবলৈ হ'লে বা চাৰ্কিট বৰ্ডত লগাবলৈ হ'লে আমি ইয়াৰ থ্ৰুদি মষ্টলি আমি এইটোকে ইউজ কৰোঁ আচলতে ঠিক আছে এইটো আমি ইউজ কৰোঁ এনেকৈ নহয় ইয়াৰো ইউজ কৰা হয় সোলজাৰিং আইৰণ আৰু এইটো সোলজাৰিং আইৰণ আৰু এইটো হৈছে SMD ৰিৱৰ্ক ষ্টেচন তো টাইম টু টাইম আমি ইয়াৰো ইউজ কৰোঁ বাট মেক্সিমাম টাইম আমি SMD ৰিৱৰ্ক ষ্টেচনটোকে আমি ইউজ কৰোঁ সেইটোৱে আমাৰ দৰকাৰ পৰি বেছি মেক্সিমাম সময়ত ঠিক আছে তো মই দুটাই ইউজ কৰা দেখাই দিম বাৰু চাওঁ আজি কিমানখিনি হয় বাৰু প্ৰথমতে আগতে মই তোমালোকক সোলজাৰিং আইৰণটো ইউজ কৰাৰ পিছত যাম মই বাৰু আগতে মই তোমালোকক এই কি SMD ৰিৱৰ্ক ষ্টেচন কেনেকৈ ইউজ কৰি সেইটো দেখাই দিওঁ যোনটো আমি বেছিকৈ ইউজ কৰিম তো এতিয়া চোৱা মই ইয়াতে এটা চাৰ্কিট বৰ্ড আনিছোঁ চাৰ্কিট বৰ্ডটো একচুৱেলি মোবাইল ফোনৰ নহয় এইটো বেলেগ এটা কাৰ্ড হয় ঠিক আছে মই এই কাৰ্ডটো মই কিয় লৈছোঁ কাৰণ ইয়াতে কম্পনেণ্টছবিলাক অলপ ডাঙৰকৈ আছে চাইজবিলাক ডাঙৰ আছে আৰু ইয়াতে অলপ ক্লিয়াৰলি ভিজিবল হৈ আছে মোবাইল ফোনৰ চাৰ্কিট বৰ্ডতো সেই একেই কম্পনেণ্ট থাকিব খালি চাইজবিলাক তোমালোকে দেখা পাই আছা চাৰ্কিট বৰ্ডবিলাক সৰু হোৱাৰ কাৰণে কম্পনেণ্টছবোৰ সৰু হৈ থাকে আৰু এৰিয়াটো বহুত কনজাষ্টেড থাকে যাৰ কাৰণে আমি প্ৰথমতে আমি ইয়াতে প্ৰেক্টিছ কৰি ল'ম পিছত গৈ ফাইনেলি গৈ আমি মোবাইল ফোনত সোলজাৰিংখিনি কৰিলেও হ'ব একেই হ'ব কম্পনেণ্টছ একেই থাকিব তো প্ৰেক্টিছখিনি তোমালোকে প্ৰথমতে ইয়াতে শিকি লোৱা পিছত ইয়াতে কৰাৰ পিছত মোবাইল ফোনত কৰিব পাৰিবা ইজিলি তেতিয়া কৰিবলৈ অলপ সুবিধা হ'ব ডাইৰেক্ট ইয়াতে কৰিব গ'লে কি হ'ব অলপ কমপ্লিকেচি আহিব পাৰে ফাৰ্ষ্ট টাইম কৰি আছা পিছত একো নহয় এইবিলাক বস্তু পিছত সব বস্তু ইজি হৈ যাব খালি ইউজড হ'ব লাগিব আচ্ছা চ' আমি এতিয়া এই SMD ৰিৱৰ্ক ষ্টেচন ইউজ কৰি এনেকুৱা চাৰ্কিট বৰ্ডত আকৌ চাৰো চোৱা সোলজাৰিঙৰ কামটো অকল মোবাইল ফোনত যে বেলেগ কম্পনেণ্টত বেলেগ বৰ্ডত কাৰণে বেলেগ এনেকুৱা নহয় চবৰ ক্ষেত্ৰত ছেমেই হ'ব তুমি মোবাইল ফোনৰ চাৰ্কিট বৰ্ডত সোলজাৰিং কৰা বা লেপটপৰ চাৰ্কিট বৰ্ডত বা যিকোনো টিভি প্ৰিণ্টাৰ যিকোনো বৰ্ডৰে এইবিলাক তুমি চাৰ্কিট বৰ্ডত তুমি এনেকৈ যদি সোলজাৰিঙৰ কাম কৰা সেই একেই প্ৰচেছ হ'বতে ঠিক আছে খালি মোবাইল ফোনৰ সৰু হোৱাৰ কাৰণে কি হয় অলপ কি চাবলৈ মানে অলপ কমপ্লিকেশ্যন এটা আহে মানে একো নাই ইউজ হ'লে চব ইজি হৈ যায় তো আমি এটা বেলেগ এটা বৰ্ড আনিছোঁ আমি শিকিম সোলজাৰিং শিকাৰ কাৰণে মই এই বেলেগ বৰ্ডটো লৈ লৈছোঁ আৰু ইয়াতে আমি সোলজাৰিং কেনেকৈ কৰি শিকিম সোলজাৰিং মিনছ হোৱাট আমি কম্পনেণ্টছবিলাক ইয়াতে চাৰ্কিট বৰ্ডত কেনেকৈ ফিক্স কৰা হয় কেনেকৈ লগোৱা হয় আৰু কেনেকৈ ৰিমুভ কৰা হয় সেইটোকে সোলজাৰিং কোৱা হৈছে এতিয়া কম্পনেণ্ট বুলি কোৱাৰ লগে লগে ইয়াতে বহুত ধৰণৰ কম্পনেণ্ট আছে ইয়াতে কম্পনেণ্ট বুলি কোৱাৰ লগে লগে যোনটো নেকি মই তোমালোকক কম্পনেণ্টৰ ক্লাছতে ডিছকাছ কৰিম আজি ডিছকাছ নকৰোঁ যে এইটো কি কম্পনেণ্ট হয় এইটোৰ নাম কি এইবিলাক আজি ডিছকাছ নহয় আজি জাষ্ট চিম্পলি কম্পনেণ্টবিলাক কেনেকৈ খুলিব পাৰিম বা কেনেকৈ আমি লগাব পাৰোঁ বাই দ্য হেল্প অফ দিছ ডিভাইচ সেইটোৱে ডিছকাছ কৰিম ঠিক আছে কম্পনেণ্টৰ ইণ্ট্ৰডাকশ্যন কম্পনেণ্টৰ ফাংচন কম্পনেণ্টৰ টেষ্টিং এইবিলাক ছেপাৰেটলি ক্লাছত কৰা হ'ব বা যাৰ হৈ গৈছে সিহঁতৰতো হৈ গৈছে তোমালোকৰ হোৱা নাই তোমালোকক মই বেলেগকৈ কৰাম তো আজি টপিকটো হৈছে অনলি সোলজাৰিং গতিকে সোলজাৰিঙৰ কাৰণে আমাক কি লাগিলে মই যেনেকৈ ক'লোঁ প্ৰথমতে আমি শিকিম ইয়াত থকা কম্পনেণ্ট এটা কেনেকৈ ৰিমুভ কৰা হয় আগতে আমি সেইটো শিকি ল'ম ঠিক আছে যিকোনো এটা কম্পনেণ্ট মই লৈ ল'ম ছাপ'জ অলপ ডাঙৰ চাইজৰ ল'ম যাতে দেখিবলৈ সুবিধা হ'ব যিহেতুকে মই ৰেকৰ্ডিং কৰি আছোঁ বেছি সৰু ল'লে ৰেকৰ্ডিঙত অসুবিধা হৈ যাব সেইকাৰণে মই অলপ ডাঙৰ চাইজৰ এটা কম্পনেণ্ট মই লৈ ল'ম ফৰ এক্সাম্পল মই এইটোকে লৈ লৈছোঁ ঠিক আছে আচ্ছা এই কম্পনেণ্ট মই লৈ ল'ম মই এই কম্পনেণ্টটো ইয়াৰ পৰা এই চাৰ্কিট বৰ্ডৰ পৰা কেনেকৈ ৰিমুভ কৰা হয় এজ ৱেল এজ কেনেকৈ ইয়াতে ফিক্স কৰা হয় সেইটো দেখাম তোমালোকক বাই দ্য হেল্প অফ দিছ SMD ৰিৱৰ্ক ষ্টেচন অ'কে চোৱা এতিয়া কামটো কৰাৰ আগতে আমি কি কৰিম আমি সদায় মনত ৰাখিবা যিকোনো কম্পনেণ্ট এইবিলাকক কোৱা হয় SMD কম্পনেণ্ট মনত ৰাখিবা এইবিলাকক কি বুলি কোৱা হয়
SMD কম্পনেণ্ট লাগিলে অলপ ওচৰত লৈ আহিবা যদি ক্লিয়াৰ নহয় এইবিলাকক কোৱা হয় SMD কম্পনেণ্ট SMD মানে কি সাৰফেস মাউন্ট ডিভাইস মানে কম্পনেণ্টবিলাক সাৰ্কিট বোৰ্ডৰ ওপৰত কি কৰা থাকে সোলজাৰ কৰা থাকে কম্পনেণ্টখিনি সাৰ্কিট বোৰ্ডত লগাবলৈ হলে সাৰ্কিট বোৰ্ডত হোল কৰিব নালাগে ফুটা কৰিব নালাগে দেখা পাই আছা এই সাৰ্কিট বোৰ্ডৰ বথ সাইডে কম্পনেণ্ট লগাই থোৱা আছে এইফালে নাই এইটো সাইডে নাই যেনেকৈ মোবাইল ফোনৰ মই দেখাই দি আছো এইটো চোৱা এই সাইডতো কম্পনেণ্ট আছে এজ ৱেল এজ আদাৰ সাইডতো কম্পনেণ্ট আছে এইটো কিয় পসিবল হৈছে কাৰণ কম্পনেণ্টবিলাক সাৰ্কিট বোৰ্ডত লগাবলৈ হলে সাৰ্কিট বোৰ্ডটো ফুটা কৰিব লগা হোৱা নাই যাৰ কাৰণে দুটা সাইডে ইয়াৰ ইউজ কৰিব পৰা যায় আৰু এই এনেকুৱা ধৰণৰ কম্পনেণ্টবিলাক যোনবিলাক নেকি সাৰ্কিট বোৰ্ডৰ ওপৰত এনেকৈ পেষ্ট কৰি দিয়া হয় ঠিক আছে এইবিলাকক কোৱা হয় SMD কম্পনেণ্ট কম্পনেণ্টৰ টাইপ বেলেগ বেলেগ ইয়াতে বাট এজ এ হোল সবকে এটা ক্যাটাগৰীত ৰাখা হৈছে সেইটো হৈছে SMD সাৰফেস মাউন্ট ডিভাইস সো আমি এতিয়া ইয়াতে যিকোনো এটা কম্পনেণ্ট কেনেকৈ ৰিমুভ কৰা হয় বা কেনেকৈ ইয়াক ফিক্স কৰা সেইটো শিকিম বাই দ্য হেল্প অফ আমাৰ SMD ৰিৱৰ্ক ষ্টেচন ওকে তো এই কম্পনেণ্টটো সে ফৰ এক্সাম্পল যিকোনো কম্পনেণ্ট তুমি ইয়াতে খোলা মেলা কৰিব পাৰিবা বাট মই এটা এক্সাম্পল হিচাপে লৈ লৈছোঁ এইটো কম্পনেণ্টক ইয়াক কোৱা হয় কেপাচিটৰ বাট তোমালোকে এতিয়া যদি বুজি পোৱা নাই কোনো কথা নাই নামটো মই জাষ্ট এনেই কৈ দি আছোঁ এতিয়া দিছ ইজ কল্ড কেপাচিটৰ ওকে এই কম্পনেণ্টটো কেনেকৈ আমি ইয়াতে ফিক্স কৰিম আৰু কেনেকৈ লগাম সেইটো চাই লোৱা এতিয়া তো কম্পনেণ্টটো আচ্ছা সদায় মনত ৰাখিবা সাৰ্কিট বোৰ্ডত এনেকুৱা ইলেক্ট্ৰনিক সাৰ্কিট বোৰ্ড যেতিয়াই কিবা এনেকুৱা কম্পনেণ্ট তুমি খুলিবলৈ হ'লে বা লগাবলৈ হ'লে মানে সোলজাৰ এণ্ড ডিসোলজাৰ কৰিবলৈ হ'লে সদায় সোলজাৰ পেষ্ট ইউজ কৰিবা দিছ ইজ কল্ড সোলজাৰ পেষ্ট তো সোলজাৰ পেষ্টটো অলপ লৈ লোৱা সোলজাৰ পেষ্টটো অলপ লৈ তুমি জাষ্ট ইয়াতে অলপ লগাই দিবা ঠিক আছে বেছি নালাগে অলপ ল'লেই হ'ব সোলজাৰ পেষ্ট সোলজাৰিং পেষ্টটো লৈ পেলাই এনেকৈ অলপ লগাই দিম এইটো কিয় লগোৱা হয় এইটো লগোৱাটো ৰেকমেণ্ডেড হয় সদায় লগাবা এইটো কিয় এইটো নলগালে কি হ'ব তোমাৰ এটা হয় কি তোমাৰ সাৰ্কিট বোৰ্ডত তোমাৰ এই যে আমি যেতিয়া SMD ৰিৱৰ্ক ষ্টেচন যেতিয়া আমি ইউজ কৰিলে কি হ'ব ইয়াৰ পৰা এটা গৰম হাৱা ওলাব হট এয়াৰ ওলাব আৰু সেই গৰম হাৱাটোৱে মানে যদি এক্সেছ গৰম থাকে তেতিয়াহ'লে ইয়াৰ এফেক্টটো আমাৰ কম্পনেণ্টৰ ওপৰত নপৰে বিকজ অফ দিছ পেষ্টৰ কাৰণে এণ্ড এপাৰ্ট ফ্ৰম ডেট এই পেষ্ট থাকিলে কি হ'ব তোমাৰ ইয়াতে ৰাষ্টিং নহ'ব লিকেজ নাথাকিব কৰ'শ্যন এইবিলাক নহ'ব বস্তু ঠিক আছে তো যাৰ কাৰণে আমি পেষ্টটো লগাওঁ সদায় পেষ্টটো কম্পনেণ্টটো লগোৱাৰ সময়তো সোলজাৰিঙৰ সময়তো লগাবা পেষ্ট আৰু কম্পনেণ্ট খোলাৰ সময়তো পেষ্টটো লগাই ল'বা ৰেকমেণ্ডেড হয় নলগালে একো নহয় বাট লগোৱাটো সদায় বেটাৰ কম্পনেণ্টটো ছেফ থাকিব আচ্ছা সেকেন্ড আমি এতিয়া ডিসি পাওয়ার আমি যাওঁগে এই ডিভাইসটো লৈ ঠিক আছে মই ইয়াক অলপ সাইড কৰি ইয়াক অলপ সাইড কৰিছোঁ এইফালে লৈ যাওঁ সবা গৰম আছে আস্তাকে লৈ যাওঁচোন এইফালে ৰাখি দিয়া আস্তাকে ধৰিবা এটা নধৰিবা খালি সাইড কৰি ৰাখি দিয়া নহ'লে তাত পৰি যাব পাৰিব ওকে সো আমি আহোঁ এতিয়া আমাৰ এই ডিভাইসটো লৈ ডিভাইসটো কোনটো দিছ ওৱান ইয়াৰ নাম হৈছে কি SMD ৰিৱৰ্ক ষ্টেচন তো ইয়াৰে এটা অন অফ সুইচ আছে অন কৰিলে ডিভাইসটো অন হৈ যাব আৰু দুটা অপশ্যন আছে তোমালোকে দেখা পাই আছে এটা হৈছে কি হিটাৰ আনটো হৈছে এয়াৰ হিটাৰ মানে ইয়াৰ টেম্পাৰেচাৰটো ইয়াতে আমি ডিফাইন কৰোঁ আৰু এয়াৰটো মানে কিমান স্পীডত এয়াৰটো ওলাব সেইটো ডিফাইন কৰা হৈ আছে ঠিক আছে সো এতিয়া মই ধৰা বেলেগ বেলেগ এইবিলাক ৰেটিং দিয়া আছে 250 300 350 তো ডিপেণ্ড কৰে ঠিক আছে তো তুমি সদায় ইয়াক ধৰা 250 আৰু 350 ভিতৰত ৰাখিবা ঠিক আছে ওকে বাট কেতিয়াবা এইটো চোৱা এইটো ফিক্স একো ক'ব নোৱাৰি কিছুমান ক্ষেত্ৰত টেম্পাৰেচাৰটো বঢ়াই দিব লাগে কিছুমান ক্ষেত্ৰত কম টেম্পাৰেচাৰটো হৈ যায় তো সদায় কমৰ পৰা কৰিবা যদি কমত ৰাখোঁতে যদি হোৱা নাই অলপ বঢ়াই দিবা তেনেকুৱা বস্তুটো এতিয়া প্ৰথমে তোমালোকৰ এটা আস্তে আস্তে তোমালোকে যেতিয়া কামটো কৰি থাকিবা এটা আইডিয়া হৈ যাব তেতিয়া ঠিক আছে ফাৰ্ষ্ট টাইম অলপ প্ৰব্লেম হ'ব পাৰে যে মই টেম্পাৰেচাৰ কিমান দিম বাট 200ৰ তলত গ'লে নহ'ব কিন্তু 200ৰ ওপৰত থাকিব লাগিব ওকে মনত ৰাখিবা মানে 250 মানে ওচৰে পাজৰে থাকিব লাগিব তাতকৈ বেছি বঢ়াব লগা হ'ব পাৰে সময়ৰ ওপৰত ডিপেণ্ড কৰিব যদি কম্পনেণ্টটো এইটো টেম্পাৰেচাৰ যদি খোল খোৱা নাই বা ৰিমুভ হোৱা নাই অলপ বঢ়াব লাগিব আৰু ঠিক তেনেকৈ এয়াৰটো তুমি অলপ এটা মানে তোমাৰ অপটিমাইজ ৰেঞ্জত ৰাখিবা ছাপ'জ ইয়াতে ধৰা মই 5 and 6 মই ৰাখি দিছোঁ ঠিক আছে তো তুমি যেতিয়া কাম কৰি থাকিবা অট'মেটিক এটা আইডিয়া আহি যাব বাট ৰাইট নাও মই 5 and 6 যদি নহয় মই অলপ বঢ়াই দিম ঠিক আছে মই অলপ বঢ়াই দিম তেতিয়া আচ্ছা তো মুঠতে 4ৰ ওপৰত তুমি যাব লাগিব কথা এইটোৱে আৰু বেছি কম দিলে নহ'ব আৰু বেছি বঢ়োৱাৰো কোনো দৰকাৰ নাই ইয়াতে এটা এভাৰেজমেণ্ট থাকিব লাগিব এইটো কৰিলে গম পোৱা যায় বস্তুটো তো ঠিক আছে আমি সেট কৰিলোঁ আৰু এইটো মোৰ বেছি কমি গৈছে মই অলপ বঢ়াই দিওঁ ইয়াক আচ্ছা এতিয়া মই টেম্পাৰেচাৰ সেট কৰিলোঁ আৰু লগতে মই কি সেট কৰিলোঁ এয়াৰ সেট কৰিলোঁ ঠিক আছে এতিয়া মই ডিভাইসটো যেতিয়া মই আচ্ছা এইটো এইফালেদি হ'ব কি এইফালেদি তোমাৰ হট এয়াৰ ৰিলিজ হ'ব এইফালেদি কেতিয়া হ'ব যেতিয়া মই অন কৰি দিম ঠিক আছে
আৰু যেতিয়া এনেকুৱা কামবিলাক কৰিবা সার্কিট বোর্ডটো তুমি চাবা ইয়াৰ পৰা গৰম হাৱা অলপ তলত একো তুমি প্লাষ্টিক টাইপ মেটেৰিয়েল নাৰাখিবা নহলে এটো কি হৈ যাব গম পাইছা গৰম হাৱাৰ কাৰণে প্লাষ্টিকটো তোমাৰ হেৰি যাব গলি যাব পাৰে গতিকে তলত কিবা হাৰ্ড সারফেস ৰাখিবা কিবা তুমি মাৰ্বল টাইপ বস্তু ৰাখিব পাৰা ঠিক আছে বা আইৰণৰ কিবা ৰাখি দিবা যাতে ইয়াৰ গৰমটোৰ এফেক্ট তলত নপৰে তো ৰাইট নাও মই কি কৰি আছো যেহেতু কি এইটো তোমাৰটো হেৰি হয় উড হয় তো গতিকে মই ইয়াতে ইয়াৰ ওপৰতে মই সার্কিট বোর্ডটো ৰাখি আছো ঠিক আছে এইটো সার্কিট বোর্ড স্ট্যান্ড হয় এইটো একচুয়ালি মোবাইল ফোনৰ কাৰণে ইয়াৰ কাৰণে নহয় বাট ষ্টিল মই ইয়াক ইউজ কৰিব পাৰিম ইয়াতে মই ইয়াতে তো মই ইয়াক এনেকৈ ৰাখি যাতে ইয়াৰ গৰমৰ এফেক্টটো ইয়াতে মোৰ বোৰ্ডৰ ওপৰত নপৰে অলপ ৰাখাচোন এইটো সোমাই দিয়ে আহিব জানো এটা আহিব হৈ গ'ল তো ইয়াৰ গৰমৰ প্ৰভাৱটো ইয়াতে নপৰে ওকে তো আমি খুলিব গৈ আছো দিছ কম্পোনেণ্ট ভিডিঅ'ত আহিছে নে ক্লিয়াৰ তো যদি নাহে মোক ক'বা ক্লিয়াৰ মই পজ কৰি দিম অলপ তো মই অলপ সোল্ডাৰিং পেষ্ট লৈ লৈছোঁ ঠিক আছে এইটো পেষ্টটো কিন্তু একো নহয় চোৱা পেষ্টটো গৰম হৈ গলি যাবগৈ ঠিক আছে আৰু পেষ্টটো গৰম হৈ গ'লে ধোঁৱা এটা ওলায় সেইটো এইটো মিনিং নহয় যে জ্বলি গৈছে এইটো এনেই পেষ্টটো গৰম হ'লে ধোঁৱা ওলাবই বহুতে ভাবে জ্বলি গৈছে বুলি একো নহয় এইটো তো মই আচ্ছা আৰু এটা বস্তু মানে বুজাই দিওঁ ইয়াতে এইটো ইয়াৰ নজুল হয় ঠিক আছে এইটো বেলেগ বেলেগ সাইজৰ পোৱা যায় এই নজুল দেখিছা এইটো বেলেগ বেলেগ সাইজৰ পোৱা যায় এনেকৈ মই দেখাই দি আছোঁ সৰু ডাঙৰ সাইজৰ পোৱা যায় এইটো এটা সাইজৰ হৈ গ'ল ঠিক আছে এইটো অলপ মোটা সাইজৰ হয় ওকে ঠিক তেনেকৈ আৰু সাইজৰ আছে সৰু সাইজৰ আছে ওকে তো এনেকৈ বেলেগ বেলেগ সাইজৰ এটা নজুলবিলাক পোৱা যায় তো যেনেকৈ লাগে তুমি লগাই ল'বা কম্পোনেণ্টটো সৰু হ'লে এইটো সৰু লগাবা কম্পোনেণ্ট যদি ডাঙৰ হয় এইটো ডাঙৰকৈ লগাবা এতিয়া চোৱা চাপোজ ধৰা মই যদি এইটো উঠাব লাগে চে ফৰ এক্সাম্পল এই আইচিটো যদি মই উঠাব লাগে তেতিয়াহ'লে এইটো যদি নহ'ব তেতিয়াহ'লে মই ডাঙৰ সাইজৰ এনেকুৱা এটা মই নজুল লগাই ল'ম ঠিক আছে সেইবুলি ইমান ডাঙৰ সাইজৰ নোপোৱা তুমি ইমানখিনি বা ইয়াতকৈ অলপ ডাঙৰ সাইজৰ আহে ঠিক আছে হৈ যায় সেইটো দিন তো ঠিক আছে এতিয়া মই আৰু খুলিব যোৱা নাই মই এইটো দি ইউজ কৰি আছোঁ ইয়াকে ইউজ কৰি আছোঁ মই ইয়াক ইউজ কৰিয়েই একচুৱেলি ইয়াৰ এই কম্পোনেণ্টৰ কাৰণে এইটো ঠিক আছিলে বাট মই আৰু ইয়াত এইটো দি কৰি আছোঁ তোমালোকে যেতিয়া কৰি কাৰণ কিয় চোৱা চাইজটো কিয় মেটাৰ কৰে তুমি ধৰা ধৰা এইটো এটা ডাঙৰ লগাই দিছা ইয়াৰ ওচৰে পাজৰে যদি আৰু কম্পোনেণ্ট থাকে তেতিয়া গৰম হাৱাটো সেইবিলাকতো পৰিব নাই যদি এইটো বেছি ডাঙৰ হৈ যায় তেতিয়া ইয়াৰ গৰম হাৱাটো কি হ'ব এই ওচৰৰবিলাকতো পৰিব গতিকে সেইবিলাকো খুলি যোৱাৰ চান্স থাকে সেইকাৰণে যিমান চাইজৰ কম্পোনেণ্ট তাৰ মতে মিলাই পেলাই তুমি এই নজুলটো লগাই ল'বা মই আৰু এইটো দি কৰি আছোঁ যিহেতুকে মই ইমান ইয়াতে মোৰ বৰ্ডটো মোৰ প্ৰেক্টিছৰ কাৰণে আনিছোঁ গতিকে মই ইয়াতে থাকোঁ এনেকৈ আচ্ছা এতিয়া মই ইয়াক অন কৰিম ঠিক আছে তো মই ইয়াক অন কৰি আছোঁ অন কৰাৰ লগে লগে ইয়াৰ পৰা হট এয়াৰ ৰিলিজ হ'ব আৰু এই কম্পোনেণ্টটোৰ ওপৰত মই এইটো দিম আৰু একো কৰিব নালাগে জাষ্ট অলপ সময় ৰাখিলেই হ'ল এইটো কৈছে গলি গৈছে এইটো ভিডিঅ'ত আহিছেনে ক্লিয়াৰলি আহিছে নাহিলে ক'বা আৰু এইটো অট'মেটিক অলপ সময়ত উঠি আহিব চবা এইটো চোৱা এইটো চব উঠি দেখিছেনে এই কম্পোনেণ্টটো উঠি আহি গৈছে ইমান ইজিলি উঠি আহি গৈছে ধৰিব পাৰিছা একেবাৰে ইজি একো সময় নালাগিল দেখিছেনে বাট এতিয়া তোমালোকে কৰিলে অলপ সময় লাগিব পাৰে বাট একো নাই প্ৰেক্টিচ লাগে বোলে এই বস্তু চ' ইজিলি আমি কম্পোনেণ্টটো ইয়াৰ পৰা কি কৰি দিলোঁ ৰিমুভ কৰি দিলোঁ অ'কে চ' কেতিয়াবা হয় কি তোমাৰ এই যে এইটো হৈছে চ'লজাৰ ৱায়াৰ এইটো ভালকৈ চোৱা সৰুকৈ বগাকৈ দেখা পাই আছে এই দুটা পইণ্ট এই দুটা আচলতে একচুৱেলি চ'লজাৰ ৱায়াৰ লাগি আছে ইয়াতে অ'কে চ'লজাৰ ৱায়াৰ এইবিলাক চ'লজাৰ ৱায়াৰ এই যে হোৱাইট এইবিলাক পইণ্টবিলাক দেখা পাই চব চ'লজাৰ ৱায়াৰ লাগি আছে এই ৱায়াৰটোত গৈ এই কম্পোনেণ্টটো গৈ ফিক্স হৈ যায় এই কম্পোনেণ্টটো গৈ পেলাই কি হ'ব এই কম্পোনেণ্টটো গৈ এই ৱায়াৰত গৈ পেলাই ইয়াৰ দুটা ছাইড গৈ পেলাই এই ৱায়াৰত লাগি ধৰে চ'লজাৰ ৱায়াৰত ঠিক আছে এইটো ৱায়াৰ মানে কি চ'লজাৰ ৱায়াৰ এই ৱায়াৰটো গৰম দিলে গৰমত গলি যায়গৈ চ' এতিয়া কথা হ'ল কেতিয়াবা কিছুমান ক্ষেত্ৰত কি হয় ইয়াতে ৱায়াৰটো কমি যায়গৈ চ'লজাৰ ৱায়াৰটো ধৰা যিমান থাকিব লাগে যদি একেবাৰে নাই তেতিয়া কম্পোনেণ্টটো তোমাৰ ইয়াতে নালাগিব কিন্তু চে ফৰ এক্সাম্পল ইয়াতে চ'লজাৰ ৱায়াৰটো একেবাৰে নোহোৱা হৈ গৈছে তেতিয়া কি হ'ব তুমি কম্পোনেণ্টটো ইয়াতে যিমানে লগোৱা নালাগিব কাৰণ এইটো লাগি থাকিব লাগিব নহয় ৱায়াৰত গৈ লাগিব এইটো গতিকে আমি কি কৰিম কেতিয়াবা কি হয় চ'লজাৰ ৱায়াৰ যদি কমি যায় চ'লজাৰ ৱায়াৰ আমি এক্সট্ৰাকৈ লগাই ল'ব লাগিব এতিয়া ঠিকেই আছে জোখতে আছে এতিয়া লগাব নালাগে বাট ষ্টিল মই দেখাই দি আছোঁ কেনেকৈ লগাই এতিয়া সেই চ'লজাৰিং আইৰণটো আনা এতিয়া তো এইবিলাক কিছুমান ক্ষেত্ৰত আমি চ'লজাৰিং আইৰণটো ইউজ কৰিব লগা হয় ঠিক আছে তো চ'লজাৰিং আইৰণ আমি ইউজ কৰিম এতিয়া চ'লজাৰিং আইৰণ ইউজ কৰি কি কৰিম আমি চোৱা এইটো ৱায়াৰ হয় এইটো ৱায়াৰ অ'কে দিছ ইজ দ্য ৱায়াৰ মই ইয়াক মতে কাট কৰি দি আছোঁ এইটো ৱায়াৰ হয় চ' আমি অলপ ৱায়াৰ লগাই দিম কেনেকৈ লগাম এতিয়া ইয়াতে দৰকাৰ নাই বাট তোমালোকক দেখাবৰ কাৰণে মই লগাই আছোঁ এইটো ৱায়াৰটো হয় অ'কে আৰু এইটো চ'লজাৰ আইৰণৰ থ্ৰুদি আমি এনেকৈ ৱায়াৰটো অলপ এতিয়া জাষ্ট টাচ কৰিলে লাগি ধৰিব এইটো একো নাই জাষ্ট খালি এনেকৈ টাচ কৰি দিলেই হ'ল হাস্তাকৈ দেখিছেনে এক্সট্ৰা ৱায়াৰ আহি গ'লে নাই
অলপ নটিছ কৰা ভালকৈ এইটো চোৱা এক্সট্ৰা বেছিকৈ আহি গৈছে ইয়াতে জোখতকৈ বেছি আহি গৈছে ইমান নালাগে আমাৰ অ'কে অলপ ৰভা আমাৰ অলপ আহি গৈছে অলপ হল্ড কৰি দিয়ে পজ কৰি দিয়ে অঁ ষ্টাৰ্ট কৰিলা এই দেখিছানে এইটো ৱায়াৰটো আহি গৈছে অ'কে দিছ ৱায়াৰ এইটো এক্সেছ আহি গৈছে ইমানখিনি নালাগে আমাক যিমানখিনি লাগে ইমানখিনি থাকিলেই হ'ল ৱায়াৰটো তো কেতিয়াবা কি হয় ৱায়াৰ এক্সেছ হৈ যায় মই দুটাই কৈ দি আছোঁ কেতিয়াবা ৱায়াৰটো তোমাৰ এক্সেছ হৈ যাব পাৰে ছাপ'জ মই এক্সেছ কৰি দি আছোঁ নিজে মই ধৰা কেতিয়াবা ৱায়াৰটো এনেকৈ তোমাৰ জগাত বেছি এক্সেছ হৈ গৈছে ইমান নালাগে কাৰণ বেছি এক্সেছ হ'লে কি হ'ব এই ৱায়াৰটো গৈ কাষৰ পইণ্টটো টাচ কৰি দিব পাৰে আৰু তেতিয়া কি হ'ব বৰ্ড তোমাৰ শ্বৰ্ট হৈ যাব অ'কে তো এক্সেছ হ'লে সদায় তুমি তাক ৰিমুভ কৰি দিবা তো এক্সেছ হ'লে ৰিমুভ কেনেকৈ কৰিবা বহুতে এনেকৈ ঘঁহি ৰিমুভ কৰি দিয়ে এনেকৈ নহয় এইটো একচুৱেলি কৰিব পৰা এনেকৈ ঘঁহি পেলাই আঁতৰাই দিয়ে বস্তুটো তেতিয়া কি হয় স্ক্ৰেচ বহিব পাৰে বা এটা আহিব পাৰে প্ৰব্লেম এটা গতিকে বেটাৰ ৱে কি তুমি ইয়াক আঁতৰাবলৈ হ'লে ৰিমুভ কৰিবলৈ হ'লে তোমাৰ ওচৰত ডিভাইচ আছে ডিভাইচটো কি সৰু টুল এটা আছে এইটো কোৱা হয় টুলটো মানে আমি কি আছে এইটো কোৱা হয় সাকশন টিউব অ'কে দিছ ইজ কল্ড সাকশন টিউব অ'কে ইয়াৰ থ্ৰুদি আমি এক্সেছ ৱায়াৰখিনি ৰিমুভ কৰিব পাৰিম কেনেকৈ কৰিম মই দেখাই দি আছোঁ এইটো অলপ প্ৰেছ কৰি লওঁ মই এইটো প্ৰেছ কৰি লৈছোঁ ঠিক আছে তাৰমানে এইটো চাক কৰি লৈ যাব পিছৰফালে এইফালৰ পৰা মই যেতিয়া লগাই দিম ই চাক কৰিব এইটো প্ৰেছ কৰিলোঁ আহিছে প্ৰেছ কৰিলোঁ এতিয়া মই কৰিম কি প্ৰেছ কৰাৰ পিছত মই ইয়াতে প্ৰেছ কৰিব লাগিব ইয়াতে কাষত লৈ পেলাই এইটোৰ লগত লাগিব কাৰণ এইটো যেতিয়া হাৰ্ড হৈ গৈছে হাৰ্ড হ'লেতো ভিতৰত সোমাই নাহিব গতিকে ইয়াক লৈ ইয়াক আগতে গলাই লোৱা বস্তুটো ঠিক আছে ইয়াক গলাই ল'ব লাগিব তাৰপিছত ওচৰত গৈ পেলাই এইটো প্ৰেছ কৰি দিম তেতিয়া ভিতৰত সোমাই আহিব দেখাই দি আছোঁ মই কৰি পেলাই চাবা আগতে মই ইয়াক এইটো লগাই পেলাই গলাই লৈছোঁ ঠিক আছে গলি গৈছে এতিয়া ওচৰত খালি এইটো লগাই নিদিবা গৰম হয় প্লাষ্টিকত গলি যাব পাৰে এইটো ওচৰত লৈ ভিডিঅ'ত আহিছে ক্লিয়াৰ আহিছে এতিয়া মই চোৱা প্ৰেছ কৰি দিছোঁ দেখিছানে গুচি গৈছে চোৱা ধুনীয়াকৈ জাগাটো খালী হৈ গৈছে যিমানখিনি লাগে সিমানখিনি আছে তাতকৈ এক্সেছ নাই ইয়াতে অ'কে বা কমি গ'লে লগাই ল'বা বুজাই দিছোঁ বস্তুটো কেনেকৈ হ'ব লাগে যদি কমি গৈছে আকৌ লগাই ল'বা সাধাৰণতে কমি নাযায় মই কেতিয়াবা দৰকাৰ হ'ব পাৰে এনেকুৱা তোমাৰ চিটুৱেশ্যনত সেইকাৰণে মই তোমাক দুটা বস্তু শিকাই দিলোঁ কম হ'লে লগাই ল'বা এক্সেছ হ'লে তুমি ইয়াক ৰিমুভ কৰি দিবা গতিকে অলপ বেছি কমি গৈছে মই অলপমান লগাই দিওঁ ঠিক আছে বেছি কমিলে কি হ'ব নহ'লে নালাগিব আমাৰ কম্পনেণ্টটো অ'কে তো এইখিনি ঠিকেই আছে একদম জাইজৰ দুখৰ আছে এতিয়া দেখিছেনে এতিয়া এনেকুৱা ক্ষেত্ৰত আমি চ'ল্ডাৰিং আইৰণটো আমাৰ ইউজ কৰিবলৈ দৰকাৰ হ'ব গতিকে ইয়াৰো দৰকাৰ আছে এনেকুৱা নহয় যে ইউজ নহয় আচ্ছা এতিয়া আমি কেনেকৈ লগাই চাওঁ কম্পনেণ্টটো ক'ত থ'লোঁ মই এইটো ওচৰতে ৰাখি থোৱা আছে এই কম্পনেণ্টটো মই ইয়াক অলপ এইফালে এনেকৈ উঠাই ৰাখিম ঠিক আছে কাৰণ ইয়াৰ এই তলফালেদি লাগিব এইটো দেখা পাই আছে তোমালোকে এইফালেদি লাগিবতো গতিকে মই ইয়াক এনেকৈ ঘূৰাই দিওঁ অ'কে একো নাই জাষ্ট খালি ইয়াক প্লেছ কৰি পেলাই হিটটো দি দিলেই হ'ল একো ঝামেলা নাই লগাবলৈ একো তোমাৰ টেনশ্যন নাই চিম্পলি মই এতিয়া আকৌ মই কি কৰি আছোঁ এই তোমাৰ SMD ৰিভল্ভ ষ্টেচন দি মই আকৌ লগাই দিম ইয়াত তো তুমি কেনেকৈ লগাবা আচ্ছা ইয়াতে এটা কুৱেশ্যন আহিব পাৰে এই কম্পনেণ্টটো মই কোনফালে লগাম এনেকৈ লগাম নে এইফালে লগাম নে এইফালে লগাম ঠিক আছে যিকোনোফালে লগাব পাৰা এইবিলাক হৈছে নন পলাৰাইজ কেপাচিটৰ মই পিছত বুজাম বাৰু ভালকৈ এনেকুৱা ধৰণৰ কেপাচিটৰবিলাক তুমি খুলি পেলাই যেতিয়া আকৌ লগাব লাগে তেতিয়া বথ ছাইডতে তুমি লগাব পাৰিবা যিকোনো ছাইডতে কাম কৰিব কিন্তু চববিলাক নহয় অনলি এই কম্পনেণ্টবিলাকহে তো কেনেকৈ লগাম মই দেখাই দি আছোঁ এতিয়া চ' এইটো মই এনেকৈ ল'লোঁ লৈ পেলাই এতিয়া এনেকৈ জাষ্ট খালি ইয়াতে প্ৰেছ কৰি পেলাই হিটটো দি দিলে হ'ল অ'কে আস্তেকৈ জাষ্ট ৱেইট হা ফিক্স কৰি লওঁ আগতে লাগি ধৰিছে এইটো চ' এতিয়া তুমি এইটো অন কৰি দিয়াচোন এইটো ডিভাইচটো বাছ এইটো গৰমত সেই লাগি ধৰিব আচ্ছা মই আৰু এটা বস্তু এইটো কৰা নাই তোমালোকে কি কোৱাচোন পেষ্টটো লগাই ল'বা মই কৈছোঁ নহয় অন কৰোঁতে সময় লগোৱাৰ সময়তো পেষ্ট লগাবা আৰু খোলাৰ সময়তো পেষ্টটো লগাবা এৰি দিয়াচোন বন্ধ কৰি দিয়া এইটো লাগি গৈছে অলপ ঠাণ্ডা হ'ব দিয়া লগে লগে হিৰাই নিদিব নহ'লে খুলি যাবগৈ অ'কে তো এই যে কেপাচিটৰটো এইটো আমাৰ ইয়াতে লাগি গৈছে দেখিছেনে টাইট হৈ গৈছে এইটো ইজিলি লগাই দিলোঁ আমি ইয়াক খুলিও দিলোঁ আৰু এট দ্য চেম টাইম আমি ইয়াক ইয়াতে এই তোমাৰ SMD পাৱাৰ ষ্টেচন দি আমি ইয়াক ইজিলি ইয়াতে ফিক্স কৰি দিলোঁ বুজিলা কেনেকৈ কৰে কনচেপ্ট ক্লিয়াৰ হৈ গ'ল নে তো তোমালোকে এতিয়া প্ৰেক্টিছ কৰিছা অফ কৰি দিয়া